ইউৰিক এচিড বৰ্তমান সময়ৰ এটা ডাঙৰ স্বাস্থ্যজনিত সমস্যা। আপুনি যদি 10জন মানুহক সোধে যে আপোনাৰো ইউৰিক এচিড আছে নেকি, তেতিয়া আপুনি প্ৰায় 8জনৰ পৰাই শুনিব যে হয় আছে। দিনক দিনে এই সমস্যা থকা মানুহৰ সংখ্যা বাঢ়িহে গৈ আছে। সেয়েহে আপোনাক প্ৰথমেই অনুৰোধ জনাওঁ যে ভিডিঅ'টো যাতে সম্পূৰ্ণকৈ চায়, কাৰণ আজি আমি কথা পাতিম ইউৰিক এচিডনো কি বস্তু, আমাৰ শৰীৰত ইউৰিক এচিড কিমান পৰিমাণৰ থাকিব লাগে, কিমান হ'লে তাক ৰোগ বুলি ধৰা হয়, ইউৰিক এচিড বেছি থাকিলে কি কি লক্ষণে দেখা দিয়ে, ইউৰিক এচিড থাকিলে খোৱা বোৱাৰ ক্ষেত্ৰত আপুনি কি কি নিয়ম মানিব লাগিব বা নালাগিব। ইয়াৰ উপৰি আমি কথা পাতিম যে কি উপায়েৰে আমি ইয়াক কমাই ৰাখিব পাৰোঁ বা আমাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। আৰু কথা পাতিম এটা বিশেষ ঘৰুৱা দিহাৰ বিষয়ে, যিটো দিহাৰে আপুনি খুব কম সময়ৰ ভিতৰতে আপোনাৰ যদি ইউৰিক এচিডৰ সমস্যা আছে তেনে নাইকিয়া কৰিব পাৰিব। ইউৰিক এচিড কোনো ডাঙৰ ৰোগ নহয় যদিও বৰ্ধিত ইউৰিক এচিডৰ সমস্যাই মানুহৰ শৰীৰত আন বেমাৰ বা ৰোগ হোৱাত যথেষ্ট সহায় কৰে। সাধাৰণতে 40 বছৰ বয়সৰ পিছত এই ৰোগে আমাৰ শৰীৰত দেখা দিয়ে। ইয়াৰ উপৰি বিভিন্ন খাদ্যাভ্যাস আৰু জীৱন ধাৰণৰ পৰিৱৰ্তনৰ বাবেও খুব কম বয়সীয়া পুৰুষ মহিলা এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। এতিয়া কথাটো হ'ল যে এই ইউৰিক এচিড আমাৰ শৰীৰত ইতিমধ্যে তেজত মিহলি হৈ থাকে। যিমানখিনি থাকিব লাগে তাতকৈ যদি বাঢ়ি যায় তেতিয়া আমি তাক ইউৰিক এচিড হোৱা বুলি কওঁ। আমি সকলোৱে জনা উচিত যে আমাৰ তেজত স্বাভাৱিকতে কিমান পৰিমাণৰ ইউৰিক এচিড থাকিব লাগে। পুৰুষৰ ক্ষেত্ৰত এই পৰিমাণ হৈছে প্ৰতি 100 মিলিলিটাৰ তেজত 3.5 পৰা 7 মিলিগ্ৰাম, আৰু মহিলাৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ হৈছে 2.4 পৰা 6 মিলিগ্ৰাম। এই উক্ত পৰিমাণতকৈ যদি বেছি ইউৰিক এচিড আপোনাৰ তেজত পোৱা যায় তেন্তে আপোনাৰ ইউৰিক এচিডৰ সমস্যা আছে। ইউৰিক এচিড স্ফটিক আকাৰত বা ক্ৰিষ্টেল আকাৰত আমাৰ শৰীৰত থাকে। তেজত যেতিয়া ইউৰিক এচিড বাঢ়ি যায় তেতিয়া তাৰ স্ফটিকবোৰ আমাৰ শৰীৰৰ গাঁঠি নাইবা জোৰাত সঞ্চিত হ'বলৈ ধৰে, আৰু লাহে লাহে ই বাত ৰক্ত বা গোট নামৰ গাঁঠি ফুলা আৰু বিষুৱা ৰোগ হয়। সদায় মনত ৰাখিব যে ইউৰিক এচিড বাঢ়িলে প্ৰথমে ভৰিৰ বুঢ়া আঙুলিত বিষ আৰম্ভ হয় আৰু পিছলৈ হাত ভৰিৰ বিভিন্ন গাঁঠি ফুলি বিষাবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰি যদি সময়ত তাৰ চিকিৎসা আৰম্ভ কৰা নহয় তেতিয়া ইউৰিক এচিডৰ স্ফটিক কিডনিত সঞ্চিত হৈ কিডনি ষ্টোন হোৱাৰ সম্ভাৱনা বঢ়াই তোলে। এতিয়া জানো আহক যে কি কি খাদ্য খালে বা কি কি নিয়ম নামানিলে আপোনাৰ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে আৰু তাৰ বাবে আমি কি কি কৰিব লাগে বা নালাগে। যদি আপুনি শাৰীৰিক পৰিশ্ৰম নকৰে বা যথেষ্ট কম, তেন্তে আপুনি যিকোনো মাংস যেনে ব্ৰইলাৰ মুৰ্গী, যিকোনো জন্তুৰ মাংস, কণী, গাখীৰৰ পৰা উৎপাদিত বস্তু অত্যাধিক মাত্ৰাত কেতিয়াও নাখাব। এনে কৰিলে ইউৰিক এচিড বাঢ়ে। সেয়েহে শাৰীৰিক পৰিশ্ৰম নকৰা ব্যক্তিয়ে এনে খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। চালানী মাছ পাৰিলে কেতিয়াও নোখোৱাকৈ থাকিব, কাৰণ চালানী মাছটো সতেজ কৰি ৰাখিবলৈ কিছুমান অসাধু বেপাৰীয়ে ফৰ্মেলডিহাইড নামৰ এবিধ বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰে, যিয়ে আপোনাৰ লিভাৰ আৰু কিডনিৰ নানা ৰোগ হোৱাত সহায় কৰে। লিভাৰ আৰু কিডনি যদি কোনো ৰোগত আক্ৰান্ত হয় তেন্তে হঠাতে ইউৰিক এচিড বাঢ়ি যায়। আপুনি যদি আগৰে পৰাই ফেটি লিভাৰ ৰোগত আক্ৰান্ত তেন্তে মাছ, মাংস, কণী আৰু গাখীৰৰ পৰা উৎপাদিত বস্তু কেতিয়াও নাখাব। এই খাদ্যকেইবিধ স্বাভাৱিক পৰিমাণে খালেও তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে। কিছুমান মানুহে ৰঙালাও খাই খুব ভাল পায়। এই ৰঙালাওত পিউৰিন নামৰ পদাৰ্থবিধ যথেষ্ট পৰিমাণে থাকে, যিয়ে ইউৰিক এচিডলৈ পৰিৱৰ্তিত হৈ আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়েহে ৰঙালাও বেছিকৈ নাখাব। বেঙেনা, বিলাহী, ফুলকবি, বন্ধাকবি, পালেং শাক, বিট, বীনজাতীয় পাচলি এইবোৰতো মানুহে আজিকালি বিভিন্ন ৰাসায়নিক সাৰ তথা কীটনাশক ঔষধ প্ৰয়োগ কৰে, যিয়ে আমাৰ লিভাৰ আৰু কিডনিত বেয়া প্ৰভাৱ পেলায় আৰু ফলত তেজত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হয়। পাৰিলে যদি নিজৰ ঘৰৰ বা বাৰীত তেনে পাচলি আছে সেয়াহে খাব, নহ'লে বজাৰত পোৱা এইবোৰ পাচলি বেছিকৈ নাখাব। ৰঙা চাক্কি আটা ইউৰিক এচিড বৃদ্ধিৰ এটা মুখ্য কাৰণ বুলিও ক'ব পাৰি, কাৰণ এই আটা প্ৰস্তুত কৰাৰ আগত যি খেতি কৰা হয় তাত বহু ধৰণৰ কীটনাশক ব্যৱহাৰ কৰা হয়, যি কিডনিৰ জটিল ৰোগৰ লগতে ইউৰিক এচিড বৃদ্ধিটো সহায় কৰে। সেয়েহে পাৰিলে এনে আটা বৰ্জন কৰি থলুৱা জা জলপান ব্যৱহাৰ কৰিব পাৰে। পৰাপক্ষত ভিনেগাৰ ব্যৱহাৰ কৰা বস্তু নাখাব।
বিশেষকৈ কিনা আচাৰ, চচ ইত্যাদিত ভিনেগাৰ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা দেখা যায়। এই ভিনেগাৰে আমাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে। আপোনাৰ যদি কিডনীজনিত কোনো ৰোগ আছে বা লক্ষণে দেখা দিছে তেন্তে অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কাৰণ কিডনীজনিত ৰোগ থাকিলে ইউৰিক এচিড বৃদ্ধি হোৱাটো স্বাভাৱিক। প্ৰয়োজনতকৈ কম পানী খোৱা ব্যক্তিৰ ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে দিনটোত প্ৰায় ৩-৪ লিটাৰ পানী খাব লাগে যাতে বেছিকৈ প্ৰস্ৰাৱ হয়। বেছিকৈ প্ৰস্ৰাৱ হ'লে প্ৰস্ৰাৱৰ সৈতে তেজৰ বৰ্জিত পদাৰ্থ তথা অতিৰিক্ত ইউৰিক এচিড নিৰ্গত হয়। সদায় প্ৰচুৰ পৰিমাণে পানী খালে ইউৰিক এচিডৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰি। এটা কথা মন কৰিব যে বংশগতভাৱে যদি কাৰোবাৰ ইউৰিক এচিড থাকে তেন্তে সেইসকল ব্যক্তিয়ে নিজৰ খোৱা বোৱাৰ ওপৰত অধিক সচেতন হৈ থকা দৰকাৰ। হঠাৎ শৰীৰৰ ওজন হ্ৰাস, ৰক্তহীনতা, কোনো জটিল অস্ত্ৰোপচাৰ, ৰক্ত কেঞ্চাৰ আদি জটিল ৰোগ হ'লেও তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়। ঠাণ্ডা ঠাইত বহুদিন থাকিলে অথবা একেৰাহে বহুদিন শৰীৰত ঠাণ্ডা লগোৱা কাম কৰিলেও ইউৰিক এচিড বাঢ়ে। সৰ্বশৰীৰ ফুলা, উচ্চ ৰক্তচাপ আদি ৰোগত আক্ৰান্ত হ'লেও ইউৰিক এচিড বাঢ়ে। প্ৰয়োজনতকৈ বেছি মদ্যপান, প্ৰয়োজনতকৈ বেছি উপবাসে থকা ব্যক্তিৰো ইউৰিক এচিড বৃদ্ধি পায়। কাৰণ সেই সময়ত তেওঁলোকৰ শৰীৰত এবিধ জৈৱিক এচিড উৎপন্ন হয় যি লাহে লাহে ইউৰিক এচিডলৈ পৰিৱৰ্তন হয়। সেয়েহে অত্যধিক উপবাসে থকাৰ পৰা বিৰত থাকিব আৰু মদে মাংস একেলগে কেতিয়াও নাখাব। বেছিকৈ গেষ্ট্ৰিক আৰু বিষৰ ঔষধ খোৱা ব্যক্তিসকলেও ইউৰিক এচিডৰ সমস্যাত ভোগে। সেয়েহে প্ৰাকৃতিকভাৱে গেছ বা বিষ নিৰাময় কৰিবলৈ যত্ন কৰা উচিত। এতিয়া জানো আহক যে সেই বিশেষ ঘৰুৱা দিহাটোনো কি বা প্ৰতিকাৰটোনো কি, যিটো ব্যৱহাৰ কৰিলে আপুনি অতি সোনকালে ইউৰিক এচিডৰ সমস্যাৰ পৰা ৰেহাই পাব পাৰে। এই ঘৰুৱা প্ৰতিকাৰটো বনাবলৈ আপোনাক দুটা বস্তুৰ অতি প্ৰয়োজন হ'ব। প্ৰথমটো হৈছে আজৱাইন বা জৈন বাখৰ আৰু দ্বিতীয়বিধ হৈছে আদা বা অদ্ৰক। এতিয়া আপুনি এচামুচ আজৱাইন ল'ব আৰু এচামুচ পিহি থোৱা আদা ল'ব। দুয়োটাৰ মিশ্ৰণক এগিলাচ পানীত উতলাব লাগিব। আপুনি এই পানী তেতিয়ালৈ উতলাব যেতিয়ালৈকে পানীখিনি 4 ভাগৰ 3 ভাগ নহয়। এতিয়া এই পানীখিনি আপুনি কেতিয়া খাব? এই পানীখিনিৰ আধা আপুনি ৰাতিপুৱা আহাৰ খোৱাৰ ঠিক আধা ঘণ্টা বা এঘণ্টা পিছতেই খাব আৰু ৰাতিও আহাৰ খোৱাৰ পিছত আধা ঘণ্টা বা এঘণ্টাৰ পিছত খাব। এইদৰে আপুনি মাত্ৰ 21 দিন খাব লাগিব। 21 দিনৰ পিছত আপুনি ইউৰিক এচিডৰ টেষ্ট কৰিব, দেখিব আপোনাৰ ইউৰিক এচিড নিশ্চয় কমিছে। ইয়াৰ উপৰি আপুনি যদি গাঁঠিৰ বা জোৰাৰ বিষ অনুভৱ কৰি আছিল সেয়াও বহুখিনি উপশম হ'ব। এই পানীয়টোৱে আপোনাৰ শৰীৰত উৎপন্ন হোৱা বৰ্জিত দ্ৰব্যসমূহ নিষ্কাশন কৰাত যথেষ্ট সহায় কৰিব। প্ৰিয় দৰ্শক, বেমাৰৰ কোনো সৰু বৰ নাই। যিকোনো বেমাৰ বা ৰোগ দেহত থাকিলে মানুহে কেতিয়াও শান্তিত থাকিব নোৱাৰে। শাৰীৰিক ৰোগে মানুহৰ মানসিক বিকাশতো বাধা প্ৰদান কৰে। সেয়েহে সদায় সুস্থ হৈ থাকিবলৈ হ'লে আপুনি প্ৰথমে নিজৰ শৰীৰটোৰ যত্ন ল'বই লাগিব। কাৰণ আমাৰ অসমীয়াত এষাৰ কথা আছে যে দেহা থাকিলেহে বেহা। গতিকে মনত ৰাখিব, নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি নিজেই সচেতন হ'ব লাগিব। ভিডিঅ'টোত কোৱা কথাখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। সেয়েহে আপোনাৰ যদি কোনো স্বাস্থ্যজনিত সমস্যা আছে তেন্তে প্ৰথমে কোনো চিকিৎসক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয় ল'ব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় উপকৃত হ'ব। সেয়েহে ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।